হয় ঋতুমণি, প্ৰথমতে বিল্বেশ্বৰ দেৱালৰ বাকৰিৰ পৰা আপোনাৰ লগতে সমগ্ৰ আমাৰ প্ৰতিদিন টাইমৰ দৰ্শকক আমি শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জুবিনবিহীনভাৱে যি আজি পূজাৰ আয়োজন চলিছে অসমত, কিছু নিৰুৎসাহ, কিন্তু তাৰ মাজতো আধ্যাত্মিক চিন্তা চেতনাৰে মা দেৱী দুৰ্গাৰ শ্ৰীচৰণত এপাহি ফুল দিয়াৰ কাৰণে সকলো প্ৰস্তুতি হৈছে। মই বিল্বেশ্বৰ দেৱালয়ৰ যি দৃশ্য দেখুৱাব বিচাৰিছোঁ। যিহেতু বিল্বেশ্বৰ দেৱালয়ত নৱৰাত্ৰি পূজা কৰা হয়, প্ৰতিপদ তিথিৰ দিনাখনৰ পৰা ইতিমধ্যে ছাগলী বলিৰে আৰম্ভ হৈছে পূজা অৰ্চনা। শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্ধমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰীৰ ৰূপত মা দেৱী দুৰ্গাক পূজা অৰ্চনা কৰা হ'ব। আজি যিহেতু ষষ্ঠীৰ দিনা কাত্যায়নীৰ ৰূপত ইতিমধ্যেই যি যথাবিহিত পূজা অৰ্চনা আৰম্ভ হৈছে আৰু আজি মা দেৱী দুৰ্গাৰ যে বেদীত স্থাপন কৰা হ'ব। আৰু বিল্বেশ্বৰ দেৱালৰে এক ইতিহাস আছে, এক পৰম্পৰা আছে। এজোপা ৰাম কলগছক মা দেৱী দুৰ্গাৰ ৰূপত বেদীত স্থাপন কৰা হয় আৰু পূজা অৰ্চনা কৰা হয় আৰু নৱমীৰ দিনাখন বলি দিয়া হয়। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব। আধ্যাত্মিক চিন্তা চৰ্চাৰে ভক্তসকলে ইয়াত বলি আগবঢ়ায় আৰু এইবাৰো অৰ্ধ অত্যাধিক মহ বলি দিয়া হ'ব। মই পূজাৰীৰ কাষলৈ যাব বিচাৰিছোঁ, অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি কি ৰূপত পূজা কৰা হৈছে? আজি কাত্যায়নীৰ ৰূপত দেৱীৰ পূজা। এটি যদি শ্লোক হৈ যায় ৰাজ্যবাসীৰ কাৰণে, আমাৰ শিৱৰ যোনটো হেৰি মই এইটো মাতি দিছোঁ। ওম বন্ধুকা ভাং তিনোত্তং শশী সকলধৰং স্মেৰ বক্তং বহন্তং হস্তহুলং কপালং বদৰময় বম চাৰু হাৰং নামামি বাম উৰুস্তব্ধজ্ঞ কৰতলম বিলিশ্য চাৰু বক্ত তুৎপলং হস্তি নে সংদেহং মণিমনম বিলিশ্য ওম ভূষানাং পৃথানাং হ্ৰিং সশক্তি কায়ম ওম বিল্লেশ্বৰ শিৱায় নমঃ। সুন্দৰ এক শ্লোকেৰে ইতিমধ্যে পূজাৰী আৰম্ভ কৰিছে। মই পূজাৰ কিছু দৃশ্য দেখুৱাইছোঁ। যিহেতু মা দেৱী দুৰ্গাৰ এইবাৰ আগমন হ'ব হাতীত আৰু হাতী ইতিমধ্যে আহি বিল্বেশ্বৰ দেৱালয় পাইছে আৰু গমন হ'ব দোলাত আৰু আমি সেই দোলাৰৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ। পূজাৰী ইতিমধ্যে আজি কাত্যায়নীৰ ৰূপত মা দেৱী দুৰ্গাক পূজা অৰ্চনা কৰা হৈছে। বিগত প্ৰতিপদ তিথিৰ দিনাখনৰ পৰাই পূজা অৰ্চনা কৰিছে আৰু আজি আধ্যাত্মিক এক সমদলৰে হাতী লৈ মা দেৱী দুৰ্গাক আদৰি অনা হ'ব আৰু আদৰি আনি মা দেৱী দুৰ্গাৰ বেদীত মা দেৱী দুৰ্গাক সংস্থাপন কৰা হ'ব। মই পুনৰ কৈছোঁ যে আচলতে বিল্বেশ্বৰ দেৱালয় বুলি ক'লে শক্তিপীঠ আৰু মা দেৱী দুৰ্গা শক্তিৰ আৰাধ্যা দেৱী মা দেৱী দুৰ্গাক ইয়াত যি বৈদিক ৰীতি নীতি, সেই বৈদিক ৰীতি নীতিৰে এক ব্যতিক্ৰম অনুৰূপত পূজা অৰ্চনা কৰা হয়। কাৰণ নৱৰাত্ৰি পূজা ইয়াত অৰ্চনা কৰা হয়। প্ৰতিপদ তিথিৰ দিনাখনৰ পৰাই বলি আৰম্ভ হৈছে আৰু সেইদিনাখনৰ পৰাই যিহেতু পূজা অৰ্চনা আৰম্ভ হৈছে, মই আন এগৰাকী পূজাৰীৰ কাষলৈ যাব বিচাৰিছোঁ। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। প্ৰতিপদ তিথিৰ দিনাখনৰ পৰাই যিহেতু পূজা অৰ্চনা আৰম্ভ হৈছে, এতিয়ালৈকে কিমান বলি হ'ল, কেনেকুৱা ধৰণে পূজা অৰ্চনা হ'ল? এতিয়া প্ৰথম আমাৰ প্ৰতিপদৰ দিনা ৩-৪টা আমাৰ ছাগ পশু বলি হৈছে আৰু আমি অহাকালি সপ্তমী পূজা আছে। আজি কাত্যায়নী ৰূপৰ পূজা, অহাকালি কালৰাত্ৰি ৰূপৰ পূজাত 11:30 বজাত আমাৰ বলি হ'ব। এতিয়া সংখ্যাটো কালিও মহিষ বলি নহয় বাৰু, কালি ছাগা বলিয়ে হ'ব। ছাগা বলি মোটামুটিতো কালি 10-12টা হৈ যাব লাগে আৰু নৱমীৰ দিনা আমাৰ বলি হ'ব 9:30টাৰ পৰা। সিদিনা আমাৰ মহিষ বলি আছে 42টাৰ কেইটামান উচৰ্গা হ'ব আৰু কিছু সংখ্যক বলি হ'ব। এই চেগতে মই আমাৰ এই দুৰ্গা পূজাৰ আমি দেখি আহিছোঁ প্ৰতিপদৰ পৰা এই নৱমীলৈকে যি আমাৰ নৱৰাত্ৰি পূজা চলি আছে, এই পূজাত এইবাৰ অলপ মানুহৰ সমাগমটো খুব হেৰি হৈছে। কাৰণ আপোনালোকে সকলোৱে জানে যে আমাৰ শ্ৰদ্ধাৰ জুবিন দা আৰু আমাৰ মাজত নাই। তো সেইকাৰণে তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে মানুহবিলাকে আৰু বহুতে শোকবিহ্বল হৈ আছে মানে ঘৰতে। তেওঁলোকে সেনেকৈ মানে বেছি উৎসাহ মানে আগৰ নিচিনা যোৱাবেলিৰ নিচিনা উৎসাহ দেখিবলৈ পোৱা নাই। মই পোনপ্ৰথমতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতে শাশ্বত শুভলোকত মানে বাস হওক তাৰে কামনা কৰিছোঁ মা দুৰ্গাৰ চৰণত। আৰু মই এটি মন্ত্ৰেৰে সকলো ৰাইজৰ অপায় মংগল দূৰ কৰাৰ কাৰণে মই এটা মানে মন্ত্ৰ কৈ দিছোঁ। ওম মহিষগ্নি মহামায়ে চামুণ্ডে মুণ্ডমালিনী আয়ুৰাৰোগ্য বিজং দেহি দেৱী নমস্তুতে ভূত প্ৰেত পিশাচেভ্য ৰক্ষে বৈশ্য মহেশ্বৰী দেৱেভ্য মানুষে ভৈশ্য ভয়েভ্য ৰক্ষমাং সদা। ওম সর্বমঙ্গলমঙ্গলে শিবে সর্বার্থ সাধিকে উমে ব্রহ্মাণী কৌমারী বিশ্বরূপে প্রসীদমে। ওম রূপং দেহি জয়ং দেহি ভাগ্যং ভাগবতী দেহি মে পুত্রান দেহি ধনং দেহি সর্বান কামাঞ্চ দেহি মে। কুমকুমেন বিলিপ্তাঙ্গী চন্দনেন বিলবিতে বিল্বপত্র কিতাপীরে দুর্গে হং শরণঙ্গত হর পাপং হর ক্লেশং হরা শোকং হরা শুভম হরমে দুর্গতি দেবী হর দেবী হরিপ্রিয়ে কায়েন মনসা বাসা কর্মনা যৎকৃতং ময়া
জ্ঞানাজ্ঞান কৃতং পাপং হৰ দেৱী নমস্তুতে মা দুৰ্গাৰ বিয়ে সমস্ত অসমবাসী ৰাইজৰ অপায়মংগল দূৰ কৰি সুমংগল সকলোৰে সৰ্বাংগীন উন্নতি কৰি আৰু সকলোৱে এই জুবিনদাৰ যি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যি শোকবিহ্বল লৈ আছে সকলোৰে মনবিলাক যাতে ঠিক হয় আৰু জুবিনদাৰ এই মৃত্যুত দোষীসকলক দোষী সাব্যস্ত হওক তাৰে কামনা কৰি দোষীসকল দোষী সাব্যস্ত হয় আৰু এয়া বিল্লেশ্বৰ মন্দিৰৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰে।